নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আৰু এটা নিৰ্বাচন সম্পৰ্কীয় ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আপোনালোকে গম পায় যে আমাৰ যিটো অষ্টাদশ লোকসভাৰ ইলেকশ্যনৰ তাৰিখ ইতিমধ্যে ঘোষণা হৈছে আৰু সেয়া বিভিন্ন পৰ্যায়ত এতিয়া ইলেকশ্যনসমূহ হ'ব আৰু ইলেকশ্যনক কোৱা হয় যে গণতন্ত্ৰৰ এটা উৎসৱ। গতিকে এই ইলেকশ্যনটো যাতে সুকলমে অনুষ্ঠিত হয়, নিকা আৰু স্বচ্ছ হয়, তাৰ কাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতীয় নিৰ্বাচন আয়োগে যথেষ্ট কষ্ট কৰে আৰু তাৰ কাৰণে এটি এপ উলিয়াইছে আৰু সেয়া হৈছে চি ভিজিল। এই চি ভিজিল এপটোনো কি? ইয়াৰ সহায়ত এজন সচেতন নাগৰিক হিচাপে আপুনি বা মই আমি আটাইয়ে কি কৰিব পাৰোঁ সেয়া আজি আপোনালোকক ক'বলৈ ওলাইছোঁ। বন্ধুসকল, আপোনালোকে জানে যে ইলেকশ্যনৰ সময়ত প্ৰায় কিছুমান অভিযোগ শুনা যায় যে সাম্প্ৰদায়িক অশান্তি বিয়পোৱা ভাষণ বা সুৰা বা ড্ৰাগছৰ বিতৰণ, ভীতি প্ৰদৰ্শন, বিনামূলীয়া সামগ্ৰী বিতৰণ, সম্পত্তি বিকৃতকৰণ, আগ্নেয়াস্ত্ৰ প্ৰদৰ্শন, ধন বিতৰণ, ভোটাৰসকলক ভোট গ্ৰহণ কেন্দ্ৰলৈ অনা নিয়া কৰা, ভুৱা বাতৰি প্ৰচাৰ, ধনৰ বিনিময়ত বাতৰি পৰিৱেশন। গতিকে এইবিলাক আদৰ্শ আচৰণবিধিৰ পৰিপন্থী, অৰ্থাৎ এইবিলাক ঘটনাই মডেল কোড অফ কণ্ডাক্ট যিটো ইলেকশ্যনৰ থাকে সেয়া ভংগ কৰে। গতিকে এনেকুৱা ঘটনা যদি আপোনালোকে ক'ৰবাত দেখা পাইছে, আপোনালোকে লগে লগে নিৰ্বাচন আয়োগক চি ভিজিল এপৰ সহায়ত আপোনালোকে দিব পাৰে বা এটা টল ফ্ৰী নম্বৰ আছে, আপোনালোকে আটাই নিশ্চয় জানে বা বহুতে নাজানিব পাৰে, 1950 এই নম্বৰৰ সহায়ত আপোনালোকে নিৰ্বাচন আয়োগক যদি ক'ৰবাত নিৰ্বাচন আয়োগৰ যিটো নীতি নিয়ম বা আদৰ্শ আচৰণবিধি ভংগ হোৱা আপোনালোকে দেখা পাইছে, এই নম্বৰৰ সহায়ত আপোনালোকে কল কৰিব পাৰে। এয়া বিনামূলীয়া, কিন্তু 1950 ফোন কৰাৰ আগতে আপোনালোকে নিজৰ যিখন জিলা তাৰ যিটো কোড, এই কোডটো আপোনালোকে মাৰিব লাগিব। যেনে আমাৰ ধৰ নৰ্থ চামৰাত 03664 মাৰিব লাগিব, তাৰপিছত 1950 মাৰিলে আপোনালোকৰ অভিযোগটো নিৰ্বাচন আয়োগে বা সংশ্লিষ্ট জিলা বিষয়াই পাব। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভাল লাগিলে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।